আজি গুৱাহাটী চহৰখনৰ মই এখন দুখ লগা ছবিৰ বিষয়ে ক'ব কাৰণে বিচাৰিছোঁ। আৰু এই ছবিখনৰ বিষয়ে যে ক'ম যে যোনে নেকি নিজকে সজাগ আৰু সচেতন অসমীয়া বুলি কয় বা যোনে প্ৰকৃত অৰ্থত যোনে সজাগ আৰু সচেতন অসমীয়া মানুহ হয়, তেওঁলোকেও দুখ পাব কথাটো শুনি পেলাই, বা তেওঁলোকে বেয়া পাব কথাটো। মই ক'লোঁ এইকাৰণে কথাটো, আজি আমাৰ গুৱাহাটী চহৰখনত আজি বিভিন্ন জেগাৰ পৰা মানুহবিলাকে আপোনাৰ আত্মসংস্থাপন বিচাৰি কিনে গুৱাহাটী চহৰখন ভিৰ কৰে, কাম বিচাৰি পেলাই আহে, কৰ্মসংস্থাপন বিচাৰি পেলাই আহে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনিও আহে আৰু অন্য সম্প্ৰদায়ৰ মানুহখিনিও আহে, বেলেগ ৰাজ্যৰ পৰাও আহে আমাৰ গুৱাহাটী চহৰখনত আপোনাৰ ব্যৱসায় মানে কৰ্মসংস্থাপন বিচাৰি পেলাই। কিন্তু দুখ লগা কথা এইটোৱেই যে অসমত আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনি গুৱাহাটী চহৰখনত আহে আপোনাৰ চাকৰি কৰিম বুলি, আৰু আমাৰ গুৱাহাটী চহৰখনত অন্য ৰাজ্যৰ পৰা বা অন্য সম্প্ৰদায়ৰ মানুহখিনি গুৱাহাটী চহৰখনত আহে আপোনাৰ ব্যৱসায় বাণিজ্য কৰিম বুলি। আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ এটাই খালী আপোনাৰ প্ৰাৰ্থনা যে কিবা এটা চাকৰি এটা পাব লাগে, হয় চৰকাৰী হ'ব প্ৰাইভেট। কিন্তু অন্য সম্প্ৰদায়ৰ মানুহখিনি বা আপোনাৰ অসমৰ বেলেগ ৰাজ্যৰ পৰা অহা মানুহখিনি চাকৰি বা আপোনাৰ চৰকাৰী বা বেচৰকাৰী চাকৰি বিচাৰি নাহে। তেওঁলোকে ভাবে কি গুৱাহাটী চহৰত আহিম, কিবা এটা ব্যৱসায় বাণিজ্য কৰিম, সৰুকৈ হওক কিবা ব্যৱসায় এটা কৰিম। মই ক'লোঁ এইকাৰণে কথাটো দুখ লগা ছবি বুলি এইকাৰণে ক'লোঁ, বৰ্তমানৰ গুৱাহাটী চহৰখনত খোজে প্ৰতি এটা অট্টালিকা, আৰু এই অট্টালিকাত বসবাস কৰি আছে কোনে? বহিৰাগতে কৰি আছে। প্ৰায়ভাগ অনা অসমীয়া বা আপোনাৰ অন্য সম্প্ৰদায়ৰ মানুহবিলাকে বসবাস কৰি আছে নতুন নতুন ফ্লেটবিলাকত বা নতুন নতুন বিল্ডিংবিলাকত বা অট্টালিকাবিলাকত। কিন্তু অট্টালিকালৈ যে ৰক্ষণাবেক্ষণ কৰা যে চিকিউৰিটি গাৰ্ডবিলাক যে তাৰে 99% আপোনাৰ অসমীয়া ল'ৰা ছোৱালী। যিমান ডাঙৰেই বিল্ডিং নহওক, যিমান সৰুৱে বিল্ডিং নহওক, তাৰ চিকিউৰিটি গাৰ্ডটো কিন্তু অসমীয়া ল'ৰা ছোৱালী। কিন্তু সেই বিল্ডিংটোৰ বাহিৰৰ ফালে যিবিলাক মানুহে ব্যৱসায় বাণিজ্য কৰে, সেইবিলাক চব আপোনাৰ অনা অসমীয়া বা চব বহিৰাগত হয়, চব অন্য সম্প্ৰদায়ৰ মানুহ হয়। তে মোৰ কথাটো হ'ল যে আমাৰ অসমৰ খিলঞ্জীয়া ল'ৰা ছোৱালীবিলাকে আহি কিনে বহিৰাগতৰ তলতে আপোনাৰ চকীদাৰী চাকৰি কৰি আছে, আৰু সেই বিল্ডিঙৰ বাহিৰতে আপোনাৰ অনা অসমীয়া বা বহিৰাগতে আহি পেলাই ব্যৱসায় বাণিজ্য কৰি আছে। সেই বিল্ডিঙৰ বাহিৰত চব্জিৰ দোকানখনেই হওক বা চাহ তামোল পাণৰ দোকানখনেই হওক বা মিঠাইৰ দোকানখনেই হওক বা কাপোৰৰ দোকানখনেই হওক বা মাছ মাংসৰ দোকানখনেই হওক, বহিৰাগতে কৰি আছে, আৰু সেই বিল্ডিংটোতে আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে চকীদাৰী চাকৰি কৰি আছে। তে অসমীয়াৰ কাৰণে দুখ লগা কথা হয়নে নহয়? ইচ্ছা যদি কৰিলে হয়, সেই বিল্ডিংটোৰ বাহিৰত আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনিও কিবা এটা ব্যৱসায় বাণিজ্য কৰিব পাৰিলে হয়, কিন্তু নাই, নকৰে। কাৰণ কিয়? লাজ কৰে। কাৰণ কিয়? এলেহুৱা হয়। মানে সহজতে পইচাটো লাগে, জানে যে মই ব্যৱসায়টো কৰিলে মই আপোনাৰ ভাল টকা উপাৰ্জন কৰিব পাৰিম, কিন্তু নকৰে। কিয়? কি কাম কৰিলে কষ্ট হ'ব, সেই কষ্টটো কৰিবৰ কাৰণে নিবিচাৰে। ব্যৱসায় কৰিলে ৰোড ছাইডত বা ৰাস্তাত কোনোবা দোকান দিলে কোনোবা সম্বন্ধীয়ে দেখা পাব, কোনোবা লগৰ ল'ৰা লগৰ ছোৱালী দেখা পাব, লাজ পাব, সেইকাৰণে ব্যৱসায় বাণিজ্য নকৰে। আমাৰ অসমীয়া ল'ৰা ছোৱালীৰে এটাই খালী সপোন কি? চাকৰি কৰিম, ইয়াতো চৰকাৰী ইয়াতো বেচৰকাৰী, আৰু ব্যৱসায় যদি কৰিম যদি ডাঙৰকৈ ব্যৱসায় কৰিম। আমাৰ অসমীয়া ল'ৰা ছোৱালী এটা কথা পাহৰি গৈছে, যিকোনো ব্যৱসায় প্ৰথমে সৰুৰ পৰাই আৰম্ভ হয়, সৰুৰ পৰা হৈ পেলাইহে ডাঙৰ হয়। কিন্তু আমাৰ অসমীয়া ল'ৰা ছোৱালীক কি লাগে? প্ৰথম ভাগৰ পৰাই এটা ডাঙৰকৈ লাগে। মই এইটো নকওঁ যে কোনোবাই চিকিউৰিটি গাৰ্ডৰ কাম কৰক, কামটো কৰিবই লাগিব। কিন্তু মোৰ কথা হ'ল কি, যে নিজৰ অসমখনতে যদি আমি বহিৰাগতৰ তলত যদি আমি চকীদাৰী যদি কৰোঁ, তে ইয়াতকৈ ডাঙৰ লাজৰ কথা অসমীয়াৰ কাৰণে কি হ'ব পাৰে? মানুহে কামটো কৰি কিনে খাব লাগিব। এতিয়া মই চিকিউৰিটি গাৰ্ডৰ কাম কৰা বুলি কোৱাৰ কাৰণে হ'ব পাৰে কোনোবাই ক'ব পাৰে কামহে কৰি আছে, চুৰটো কৰা নাই। ময়ো কওঁ কাম কৰি আছে, কিন্তু কাম য'ত নেকি মানে মই বেলেগ এটা কাম কৰি কিনে বেছি টকা উপাৰ্জন কৰিব পাৰিলোঁ হয়, আত্মসংস্থাপন হৈ কিনে টকা উপাৰ্জন কৰিব পাৰিলোঁ হয়। তাতে মই বেলেগৰ তলত গোলামী খাটি কিনে মই কিয় টকা উপাৰ্জন কৰিম? কোনোবাই মোৰ কথাটো ভালো পাব পাৰে, কোনোবাই বেয়াও পাব পাৰে, কিন্তু কথাটো এবাৰ নিজে ভাবি পেলাই চাওক যে অসমৰ এজন খিলঞ্জীয়া ল'ৰাই, অসমৰ যাৰ নেকি মাক বাপেক অসমৰ হয়, অসমীয়া হয়, অসমতে জন্ম, যাৰ নেকি মাক দেউতাক ককা দেউতাক অসমৰ খিলঞ্জীয়া মানুহ হয়, যে তাৰ নাতিপুতি বা তেওঁৰ ল'ৰা ছোৱালীয়ে অসমত বেলেগ ৰাজ্যৰ পৰা আহি কিনে ব্যৱসায় বাণিজ্য কৰা মানুহৰ তলত আহি কিনে চাকৰি কৰিছে, চকীদাৰী চাকৰি কৰিছে, এইটো লাজৰ কথা হয়নে নহয় অসমীয়াৰ কাৰণে? মইতো নকওঁ যে মানুহে পেটটো পুহিব, পৰিয়ালটো চলাবৰ কাৰণে আপোনাৰ পৰিয়াল চলাবৰ কাৰণে কাম কৰিবই লাগিব,
কিন্তু সেই বুলি যে অসমতে যে অসমীয়া ল'ৰাই আপোনাৰ বহিৰাগতৰ তলত চকীদাৰী কাম কৰি কিনে পেট পুহিব বা ঘৰ চলাব, সেইটো এটা লাজৰ কথা। কিয় কি আমাৰ তাত বেলেগতো এটা ৰাস্তা এটা আছে টকা উপাৰ্জন কৰিবৰ কাৰণে। বাৰু 10জনৰ নাই, 90জনৰতো আছে। আমাৰ কি অসমীয়া ল'ৰা ছোৱালী কি চব খালি কি মানে কি চাকৰিও কৰিবলৈ কথা আছে নেকি? ব্যৱসায় কৰিব নোৱাৰোঁ নেকি? গুৱাহাটী চহৰখনত চব দেখোন বেলেগে দেখোন ব্যৱসায় কৰিছে, সৰু কি ডাঙৰ কি। কিবা যদি ভুল কৈছোঁ ক্ষমা কৰি দিব। এইটো মই দেখি পেলাই আচলতে মই বিৰক্তি হৈ গৈছোঁ, সেইকাৰণে কথাটো মোৰ ভাৱটো প্ৰকাশ কৰিলোঁ। বাকী আপোনালোকৰ বা মতামতটো কি জনাব কমেণ্ট কৰি পেলাই। একো যদি ভুল যদি কোৱা নাই তে সমৰ্থন কৰিব। ধন্যবাদ।